ৰাতিপুৱা আজি মা মোক এৰি থৈ গ'ল গাইজ। আজি জিমত আহি ছাৰপ্ৰাইজ হৈ গ'লো কাৰণ ইহঁত দুটা জিমত আহিছে আজি হ'ল ডে 7 অফ মাই 30 days চেলেঞ্জ। ষ্টাৰ্ট কৰিলো বাৰবেল ৰুইং। ফাৰ্ষ্টতে মাৰিলো ৱাৰ্ম আপ ছেট, তাৰপিছত মাৰিলো 3টা হেভি ছেট ফেৰিয়াৰ ৰেপিটিশ্যন। লগৰকেইটা আহিছে ডিষ্টাৰ্ব নিদিয়াকে থাকিব নে কি কৰি আছে চাওকচোন। পুল ডাউন মাৰি আছিলো মই, লগৰটো আহি গ'লে মই ইয়াতকে বেছি ভালকে মাৰিম, অকাত ওলাই গ'ল। তাৰপিছত আকৌ লাইট ৱেইট লৈ মাৰিলে, চাইডত তোৰ কাম নাই। চিটেড ৰোয়িং মাৰি বেকৰ এক্সাৰচাইজ কমপ্লিট কৰি বাৰবেল কাৰ্ল মাৰিলো বাইচেপৰ কাৰণে, হেমাৰ কাৰ্ল মাৰিলো, তাৰপিছত মাৰিলো ডেকলাইন কাৰ্ল, তাৰপিছত ফ'ৰ আৰ্মছৰ কাৰণে মাৰি এক্সাৰচাইজ কমপ্লিট কৰি দিলো। এতিয়াতো মা ঘৰত নাই, জল্দি ফ্ৰেছ হৈ লৈ লাঞ্চ পেক কৰি ললো, ব্ৰেকফাষ্ট কৰি ওলাই আহিলো লেব যাব। নমস্কাৰ, আসসালামু আলাইকুম, ৱেলকাম টু সাজিলুল ডেইলি লাইফ। আজি অফিচত গৰমত চবৰে অৱস্থা বেয়া হৈ গৈছিল, তথাপিও আমি ইণ্ডিয়ান গৰম চাহে খাম আমি। তাৰপিছত হলফলি পালো গাইজ, এই দাদাজনে দিছিলে। তাৰপিছত লেবত কাম ষ্টাৰ্ট দিলো, তাৰপিছত বাহিৰৰ চেম্পলবোৰ পেক কৰি খালো লাঞ্চ খাই আহি গলো ডাইৰেক্ট সৌৰভ ভাইৰ দোকানত। সৌৰভ ভাই ক'তে নাইচোন, এইটো দেখা পালো। দোকানত অহাৰ ৰিজনটো আছিল আমাৰ মেনেজাৰৰ মোবাইলটো ঠিক কৰা। দেন সৌৰভ ভাইৰ পৰা অলপ টিপছ ললো। সৌৰভ ভাইক বাই দি আহি গলো ডাইৰেক্ট লেবৰ কাম ফিনিছ কৰি অলপ ঘৰৰ বস্তু লৈ আহি গলো ঘৰ। আজি বহুত গৰম আছিল গাইজ। তো আজিৰ কাৰণে এইখিনিয়ে। কিপ ছাপৰ্টিং, লাভ ইউ অল, বাই বাই। ৰ'ব ডিনাৰত আজি কল, কণী আৰু মগু আছিল।